লস মেকিং অপশন স্ট্র্যাটেজি এটা প্রফিট মেকিং কেনেকে বনাব পাৰি ইয়াৰ উত্তৰটো হল অপশন স্ট্র্যাটেজি এডজাস্টমেন্টস ইয়াৰ ওপৰত আমি এটা ভিডিও সিরিজ বনাই আছো বিভিন্ন ধৰণৰ অপশন স্ট্র্যাটেজিৰ কাৰণে এডজাস্টমেন্টস টেকনিক বিলাক বেলেগ বেলেগ হয় So video series tour naam hol option adjustments. Moi already eta adjustments technique alochona korisu put short adjustments. So jodi ei duta video nai soa etu aru etu please video duta age sabo titiale bhalke apnaloke buji pabo adjustments keneke koribo lage. Aru jodi first time amar channel to visit kori ase updates SMS by Rajiv LV please channel to subscribe kori dibo aru logote bell icon to dabai dibo. Actually, মই প্ৰত্যেকটো ভিডিও বনোৱাৰ আগতে মোৰ কিতাপখনৰ বিষয়ে অলপমান কৈয়ে দিও Amazonত মোৰ এখন কিতাপ আছে এখন হয় 4খন মান কিতাপ আছে ইখন হল অপশন স্ট্র্যাটেজি এডজাস্টমেন্টস এইখন 2021ত ফোর্থ বেস্ট সেলিং বুক আছিল আৰু অপশন চেইন এনালাইসিস খন নাম্বার 1 বেস্ট সেলিং বুক আছিল আৰু ইয়াৰ ওপৰে আৰু দুখন কিতাপ আছে ডে ট্ৰেডিং ফৰ আ লিভিং আৰু ভাগৱত গীতা অফ অপশন ট্ৰেডিং এইখন হল কিন্ডল ভাৰ্জন আৰু এইখন হল হার্ড কপি So jiye nok jodi apni bhalke kitab pohi pela bhal pae bhalke shikibo bicharise tetiale egla kitab consider koribo pare Okay etia ami sida adjustments technique to alochona koru last video t ami junto example loisu eke udahorone lom tetia bujibole apnaloke subida pabo ami last video to eitu example loisu nifty 4 tarikhe ami put short korisu tar bisot market tolle goise put short mane market bullish hole he ami hetu strategy banao aro eitu strategy bonwar pisot market a correction dise jodi enoka hoy titiale obviously apnar loss hol hoy ba stop loss hit hol hoy kintu ami adjustments kori pelai fire fighting kori pelai loss making trade to profit making banaisu so ajio ami eke korim 4 tarikhor data lom jehetu bull call spread strategy to bullish market ot bonwa hoy গতিকে একে উদাহৰণে ল ঠিক আছে সো আমি 4 তাৰিখে বনাম আৰু বনোৱাৰ পিছতে চাও মার্কেট ভালেখিনি কারেকশন দিছে ইয়াতে 25200 ৰ পৰা 24800 লৈকে আছে 400 পইণ্টস তললে আহিছে সো এনেকুৱা ক্ষেত্ৰটো আপুনি যদি অপশনটো এডজাস্ট কৰে তেতিয়া লসৰ পৰা আপুনি প্ৰফিটলে গুছি আহিব পাৰে ঠিক আছে সো গতিকে আমি হেতু উদাহৰণে লম সো মই সিধা সিমুলেটৰত যাম ইয়াতে আহি পেলাই আমি কেই তাৰিখৰ ডেটা লম 4 সেপ্টেম্বৰ ঠিক আছে আৰু 5 সেপ্টেম্বৰ যেহেতু এক্সপায়াৰি আমি এদিনৰ কাৰণে তো ট্ৰেড নকৰো আৰু আমি মেইনলি অপশন ট্ৰেডিং কৰতে প্ৰায় পজিশনাল ট্ৰেডে কৰো আমি এক সপ্তাহ বা 10 দিনৰ কাৰণে ট্ৰেড কৰো সো সেই কাৰণে মই নেক্সট এক্সপায়াৰি ডেটা লম সো আমি ধৰিলক স্ট্র্যাটেজিটো বনাইছো 10টা বজাত ৰাতিপুৱা মাৰ্কেট খোলাৰ লগে লগে তো স্ট্র্যাটেজি নবনাও So 10টা মান বজাত স্ট্র্যাটেজিটো বনাইছো বুলি ধৰিলো ঠিক আছে তেতিয়া নিফটি স্পট চলি আছে 25130 প্ৰায় আৰু বুল কল স্প্রেড স্ট্র্যাটেজি কি হয় বুল কল স্প্রেড সো যদি না জানে ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিও বনাই থৈছো মই লিংকটো ওপৰত আই বাটনত দি দিম সো হেতু ভিডিও আগে চাই লব তথাপি থুলমুলকে কৈ দিছো বুল কল স্প্রেড মানে আপনি এটা আইটিএম বা এটিএম ITM call option buy কৰে আৰু OTM call option এটা short কৰে ঠিক আছে এইটো হল buy আৰু এইটো হল short buy কৰিলে তো গমে পায় যেতিয়া মার্কেট বুলিশ হয় তেতিয়া আমি call option buy কৰো আৰু short কেতিয়া কৰো যেতিয়া মার্কেট bearish হয় call short কৰো কিন্তু ইয়াতে আমি দুইটাতে একেলগে পজিশনটো ক্ৰিয়েট কৰিছো হেতু স্প্রেড হৈ গল ঠিক আছে সো জিয়ে না আমি এটা বুল কল লাগে বনাই ল তার পিছত আমি এডজাস্টমেন্টস কৰিম ঠিক আছে সো যেহেতু 25130 ট্রেড কৰি আছে আইটিএম অপশন মই রাউন্ড ফিগার এটা লম ধৰি ললো 25000 ৰ কল অপশনটো আপুনি বাই কৰিছে ইয়াতে 257 रुपीजৰ আপুনি প্রিমিয়াম ডেবিট কৰিব লগা আছে ঠিক আছে আৰু লগতে আপুনি কি কৰিব OTM কল অপশন এটা শর্ট কৰিব লাগিব মই ধৰিছো 200 ৰ এটো কল অপশন আপুনি শর্ট কৰি দিলে ঠিক আছে সো ইয়াতে আপোনাৰ টোটাল ডেবিট এতিয়া কিমান হ'ব ডেবিট মানে বুজি পাইছে ন যেতিয়া অপশন আপুনি বাই কৰে তেতিয়া আপোনাৰ একাউন্টৰ পৰা পইচা গুছি যায় ডেবিট হয় ঠিক আছে যেতিয়া সেল কৰে তেতিয়া কিন্তু ক্রেডিট হয় সো ইয়াতে আপনি এটা বাই কৰিছে ইয়াত ডেবিট হ'ব ইয়াতে এটা সেল কৰিছে এইটো সো ইয়াতে আপোনাৰ ক্রেডিটও হ'ব সো ওভারঅল ডেবিটে হৈ থাকিব কাৰণ
ডেবিট অপশনৰ প্ৰিমিয়ামটো বেছি 200 মই 60 ধৰিছো ঠিক আছে 260 আৰু ইয়াতে আপোনাৰ 140 rupees ক্ৰেডিট পাইছে সো টোটাল ডেবিট কিমান হ'ব 120 rupees ৰাউন্ড ফিগাৰ কৰি দিছো সো 120 rupeesৰ আপোনাৰ ডেবিট ঠিক আছে এই ডেবিটটো কিহৰ কাৰণে কৈছো অলপ পিছত আপোনালোকে গমে পাব এতিয়া ইয়াতে আপুনি চাওক এইটো স্ট্ৰ্যাটেজি ৰিস্ক ৰিওয়ার্ড কিমান মানে আপুনি কিমান টকা ৰিস্ক লৈছে ম্যাক্সিমাম লস কিমান 2900 ম্যাক্সিমাম প্ৰফিট হল 2087 rupees ঠিক আছে সো ৰিস্ক টু ৰিওয়ার্ড ৰেশিও 1.4 to 1 সো 1:1 এ প্ৰায় ঠিক আছে সো অলপমান বেছি আৰু অপশন সেলিং স্ট্র্যাটেজি 1:1 বা 1.5:1 ৰিজনেবল বুলি ক'ব পাৰি এনেকুৱা স্ট্র্যাটেজি বনাব পাৰি কাৰণ ইয়াতে আপোনাৰ উইনিং প্ৰবাবিলিটি অলপমান বেছি থাকে সেই কাৰণে আমি অলপমান হাই ৰিস্ক ৰিওয়ার্ড ৰেশিও ললেও চলি যায় ঠিক আছে তাৰ মানে এইটো স্ট্র্যাটেজিত ম্যাক্সিমাম লস ইমান হ'ব আৰু ইমানখিনি আপোনাৰ ম্যাক্সিমাম প্ৰফিট হ'ব সো এইটো হল আপোনাৰ পে অফ আৰু মাৰ্জিন কিমান লাগিব 14300 rupees সো যেহেতু এইটো ডেবিট স্প্রেড স্ট্র্যাটেজি গতিকে ইয়াতে মার্জিনটো অলপমান কম লাগে মানে 15000 দি পেলাই আপনি পুরা স্ট্র্যাটেজিটো বনাব পাৰে সো যিয়ে নহক আমি ইয়াতে তো বনাই দিলো এতিয়া স্ট্র্যাটেজিটো কিন্তু যেহেতু নেক্সট ডেৰ পৰা মার্কেট তললে যোৱা আৰম্ভ কৰিছে গতিকে ইয়াত আমাৰ ডেফিনেটলি লস হ'ব যদিও ম্যাক্সিমাম লস 2000 rupeesৰ কিন্তু যদি লস হয় তো ইমানখিনি পইচা গুছি যাব হয়নে নাই এইপিনে বৰ সিংহ বাখৰ চলি আছে নে কিবা কনস্ট্ৰাকচন চলি আছে তো যিয়ে নহক আমি এইটো লস হ'বলৈ নিদিও যিমান পাৰো আমি ফায়াৰ ফাইটিং কৰিম ঠিক আছে সো চাও আমি কেতিয়া ফায়াৰ ফাইটিংত নামিব লাগিব বা কেতিয়া আমি অপশনটো এডজাস্ট কৰিব লাগিব সো বুল কল স্প্রেড স্ট্র্যাটেজি এডজাস্টমেন্টস টেকনিক টু অলপমান সিম্পলে হয় সিম্পল মানে কি আপনি লং অপশনটো চাব লাগিব লং মানে কোনটো আমি বাই কৰিছো 25000 ৰ কল অপশনটো বাই কৰিছো সো আপোনাৰ লস কেতিয়া ম্যাক্সিমাম হ'ব যদি এই লং অপশনটো ওটিএম হৈ যায় আউট অফ দা মানি হৈ যায় তেতিয়া আমাৰ লস হ'ব হয়নে নাই ওটিএম হৈ পেলাই এক্সপায়াৰ হৈ গলে তো এইটো পুৰা জিরো হৈ যাব সো ইয়াতে যদিও আপনি প্রফিট পায় কিন্তু ইয়াত যেহেতু বেসিক ডেবিট হৈছে গতিকে আমাৰ লস হ'ব সো আপনি এডজাস্টমেন্টস তেতিয়া কৰিব পাৰে যেতিয়া এইটো আইটিএম এতিয়া তো আইটিএম হৈ আছে নহয় নে আইটিএম হৈ আছে আইটিএম ৰ পৰা যেতিয়া এটিএম বা ওটিএম হ'ব তেতিয়া আপনি এডজাস্ট কৰিব পাৰে নহলে আপনি এই গ্রিক টু চাইও এডজাস্ট কৰিব পাৰে যোনটো লং অপশন আছে মানে যোনটো অপশন বাই কৰিছে ইয়াৰ গ্রিক কিমান 0.63 ঠিক আছে গ্রিক মানে এটো ডেল্টা দে গ্রিক তো বহুত কিটা আছে এটো ডেল্টা গ্রিক সো ডেল্টা গ্রিক 0.6 সো 0.6 টু যেতিয়া ইয়াৰ আধা হৈ যাব হাফ হ'ব তেতিয়া আপনি এডজাস্টমেন্টস কৰিব পাৰে মানে 0.6 ৰ পৰা যেতিয়া 0.3 আহিব তেতিয়া এডজাস্ট কৰিব পাৰে বা যেতিয়া এটো ওটিএম হৈ যাব আইটিএম ৰ পৰা ওটিএম হৈ যায় তেতিয়া আপনি এডজাস্ট কৰিব পাৰে তো যদি এইবিলাক বুজিবলৈ অলপ অসুবিধা আছে তেতিয়া হলে মই ধৰিব পাৰিছো আপোনালোক অলপমান নতুন অপশন ট্ৰেডিংত সো মই আপোনালোকক সাজেস্ট কৰিম আগে আপনি অপশন ট্ৰেডিংটো ভালকে শিকি লওক বেসিকৰ পৰা ইয়াতে মোৰ প্লেলিস্ট এটা আছে অপশন ট্ৰেডিংৰ একদম বেসিকৰ পৰা আছে সো এই প্লেলিস্টটো চাব ইয়াতে এক সেকেন্ড মই দেখাই দিছো অপশন ট্ৰেডিংৰ এইটো অপশন ট্ৰেডিং ফৰ বিগিনাৰ্স এইটো প্লেলিস্ট চাব ইয়াতে বহুতখিনি শিকিব পাৰিব আৰু এনেও যদি আপনি ভালকে সিস্টেমেটিক্যালি শিকিব বিচাৰে অপশন গ্রিক সিক জানিব বিচাৰে তেতিয়া হলে আমাৰ পাঠ্যক্ৰম এটা আছে এইটো অপশন ট্ৰেডিংৰ সম্পূৰ্ণ পাঠ্যক্ৰম ইয়াতে কল অপশন পুট অপশন কি হয় পৰা আৰম্ভ কৰি অপশন গ্রিক আছে এফআইআই ডিআই ডাটা এনালাইসিস আছে লগতে অপশন স্ট্র্যাটেজিজও আছে ঠিক আছে সো এইটো পাঠ্যক্ৰম লব পাৰে আৰু যদি আপনি বেসিক খিনি জানে তেতিয়া হলে এইটো অপশন চেইন এনালাইসিসৰ সম্পূৰ্ণ পাঠ্যক্ৰম এইটোও লব পাৰে সো যিয়ে নহক এতিয়া আমি এগেইন ব্যাক টু দা মেইন টপিক সো এডজাস্টমেন্টস টেকনিক টু গম পালে যেতিয়া এইটো হয় ওটিএম হৈ যাব নহলে গ্রিক টু আধা হৈ যাব ডেল্টা ভ্যালু আধা হৈ যাব 0.6 ৰ পৰা 0.3 হয় যদি 0.5 হৈ থাকে তেতিয়া হলে 0.25 লব লাগিব ঠিক আছে as simple as that সো যিয়ে নহক এতিয়া আমি অলপমান এডভান্স কৰি প্লে সা 2 ঘন্টা এডভান্স কৰিম 2 ঘন্টা এডভান্স কৰি ইয়াতে তো প্ৰফিটে পাম কাৰণ সিদনা মার্কেট বুলিশে আছিল নেক্সট ডে চাই লও নেক্সট ডে আমি প্ৰায় প্ৰফিটতে আছো এইটো 5 সেপ্টেম্বৰ 9:45 47 আমি অলপমান প্ৰফিটত আছো
again 2 hours এনেকে এডভান্স কৰি যাম ঠিক আছে আৰু আপুনি লগতে এইটো চাই থাকিব স্পটটো চাই থাকিব হয় স্পটটো চাব নহলে আপুনি গ্ৰীক ভ্যালুটো চাব ইয়াতে গ্ৰীকটো চাওক এতিয়া কিমান হৈছে 0.72 তাৰমানে বাঢ়িছে সো বাঢ়িলে আমি তো এডজাস্ট কৰিব নালাগে কমিলেহে কৰিব লাগিব আধা হ'ব লাগিব সো যিয়ে নহক ফৰ সিম্পলিসিটি আপনি স্পটটোৱে চকু দিয়ক স্পটটোতে চকু দিয়ক কাৰণ গ্ৰীকটো অলপমান কমপ্লিকেটেড হয় সো 25000 এর তলত যেতিয়া গুছি আহিব তেতিয়া আমি এডজাস্ট কৰিম ঠিক আছে সো এতিয়া লকে প্ৰায় 200 এর ওচৰত আছে সো নাথিং টু ওয়ারি নেক্সট ডে চাওক এতিয়া ওপৰতে আছে একো প্ৰবলেম নাই ওকে নেক্সট ডে চাওক মার্কেট খোলাৰ লগে লগে নহয় 11টা 11:30 বজাত 900 এর তলত গুছি আহিছে সো ইমান দেৰিটো নৰ 25000 ব্ৰেক কৰাৰ লগে আমি এডজাস্ট কৰিম গতিকে অলপমান এডভান্স কৰি দিও এডভান্স ন অলপমান ৰিপ্লে কৰো মানে ব্যাক কৰি দিও সো 911 ওকে এতিয়াও কৰিব পাৰে আৰু অলপমান আগুৱাই চাও 930 ওকে আৰু অলপ আগুৱাই চাও ওকে 906 ওকে আৰু অলপমান ওকে এতিয়া নহয় ওকে আমি কি কৰিম যেতিয়া 25000 ব্ৰেক হ'ব লগালগ তো ব্ৰেক নহয় এটো সাডেন ফল আহিছে সাগে কিনা 25970 ধৰি লওক সো এইখিনি মানত আপনি এডজাস্টমেন্টছত নামিব পাৰে এতিয়া এডজাস্টমেন্টস কেনেকৈ কৰিব এডজাস্টমেন্টস কৰিবলৈ হলে মই যে প্ৰথমতে আপোনাক কলো ইয়াতে আমাৰ ডেবিট কিমান হৈছিলে টোটাল ডেবিট হৈছে 120 rupees এটো কেনেকৈ পালো হেতু তো গমে পাইছে সো এইটো হ'ব আমাৰ ম্যাক্সিমাম লস ঠিক আছে যদি মার্কেট কিবা কাৰণত একদম বহুত তললে নামি যায় তেতিয়া হলে 120 rupeesৰ আমাৰ লস হ'ব ঠিক আছে ইনটু মাল্টিপ্লাইড বাই আপনি এটো লট সাইজ কৰিব লাগিব 25 সো আমি এইটো লস হ'ব নিদিম ঠিক আছে গতিকে আমি কি কৰিব লাগিব যাতে আমি 120 rupees টো ৰিকভাৰ কৰো তাৰ কাৰণে আমি কি কৰিব লাগিব এটা এডিশনাল কল অপশন শর্ট কৰিব লাগিব ঠিক আছে যাতে আমি 120 rupeesৰ ক্রেডিট রিসিভ কৰো তো আপনি কি কৰিব আপনি এটা এনেকুৱা অপশন চাব কল অপশন যাৰ প্রিমিয়াম এতিয়া 120 rupees মান হৈ আছে একজ্যাক্ট নাপাব পাৰে অলপ ইফাল হিফাল হলে চলিব ইয়াতে চাওক প্রিমিয়াম কিমান হৈ আছে এইটো 118 20050 সো আমি কি কৰিম এইটো কল অপশন যদি রাইট কৰি দিও 118 rupeesৰ আমাৰ প্রিমিয়াম রিসিভ হ'ব এটো ক্রেডিট হ'ব দে এটো ডেবিট নহয় সো ক্রেডিট হোৱা মানে আমাৰ লস তো কমি যোৱা প্ৰায় নাইকিয়া হৈ যায় 2 টকাৰ ডিফারেন্স হৈ থাকিব সো অলমোস্ট জিরো বুলিয়ে ক'ব পাৰে সো জিয়ে নহক আমি এটা কি কৰিম এডিশনালি এইটো কল অপশন এতিয়া রাইট কৰি দিম ঠিক আছে এতিয়া আপনি পে অফত চাও দেখিছেনে পে অফত আপোনাৰ লস তো একদম নোহোৱা হৈ গল মার্কেট জিমানে তললে নামক কিয় ইয়াতে পে অফত দেখাইছে কিমান এক্সপায়ারি যদি হৈ যায় এইখিনি জায়গাতো যদি হৈ যায় এইখিনি মানে কি 24000 লেভেলতো যদি হৈ যায় আপোনাৰ 56 rupeesৰ প্রফিট হ'ব কিন্তু হ্যাঁ উপৰত গলে কিন্তু লস হ'ব উপৰত গলে মানে কি মার্কেট এগেইন রিভার্সাল দেখালে সো আমি মার্কেট উপৰলে যাওতে বাই কৰিছো সো তললে আহোতে আমি এইখিনিতে এডজাস্ট কৰিলো আকৌ যদি বাই চান্স উপৰলে যায় তেতিয়া হলে অবিয়াসলি আমাৰ লস হ'ব কিন্তু যদি বাই চান্স এগেইন উপৰলে যায় আকৌ রিভার্সাল দেখায় তেতিয়া হলে কি কৰিব লাগিব হে তাৰো উপায় আছে হেতু মই কম আগে আমি ইয়াতে চাই লওঁ ইয়াতে আমাৰ প্রফিট হয় নে নাই যেহেতু 12 তাৰিখে এক্সপায়ারি আমি 6 তাৰিখে এডজাস্ট কৰিলো এতিয়া এগেইন মই 2 ঘন্টা এডভান্স কৰি যাম আৰু আপনি এই পিএনএল টো চাই থাকিব প্রফিট টু সরি লস টু প্রফিট হলে কিতিয়া কনভার্ট হয় ঠিক আছে সো এতিয়াও আমাৰ লস টু লাহে লাহে কমি আছে কিন্তু নহয় নে আপনি চাই থাকিব লস টু লাহে লাহে কমি আছে ওকে এতিয়া 10 তাৰিখে আমাৰ লসৰ পৰা এতিয়া প্ৰফিটলে কনভার্ট হৈছে আমাৰ প্ৰায় 1000 মান টকা লস হৈ আছিল এতিয়া চাও এডজাস্ট কৰাৰ ফলত এতিয়া 88 rupeesৰ প্ৰফিট হৈ আছে ঠিক আছে সো এতিয়া আপনি এই পে অফ টু চাও আপোনাৰ প্ৰফিট ম্যাক্সিমাম কেতিয়া হ'ব যেতিয়া এইখিনি জোনত আহিব নহয় নে এইখিনি জোনত যেতিয়া আহে তেতিয়া আমাৰ প্ৰফিট টু ম্যাক্সিমাম হ'ব সো আৰু ম্যাক্সিমাম প্ৰফিট কিমান 1306 টকা ঠিক আছে গতিকে আমি এইটো চাম
বাই চান্স যদি আৰু অলপমান ৰিকভাৰ হৈ পেলাই এইখিনি জোনত আহে ক'বাত তেতিয়াহ'লে আমি এক্সিট কৰি দিম তললে গ'লেতো একো লসই নাই আৰু এতিয়া মাৰ্কেট আছে এইখিনিত ইয়াৰ পৰা এইখিনি যাব লাগিব তেতিয়াহে আমাৰ লস হ'ব নহয় নে গতিকে আমি চাম এইখিনি জায়গাত কেতিয়া আহে যদি এইখিনি জায়গাত আহে তেতিয়াহ'লে আমি অলপমান প্ৰফিট পাম ঠিক আছে কিন্তু হা এইখিনিতে এটা ইম্পৰ্টেন্ট বস্তুতে আপনি অলপ মন কৰিব মার্জিন কিন্তু এতিয়া 77000 প্ৰায় আগতে কিমান আমাৰ মার্জিন আছিল 14200 ঠিক আছে এতিয়া যেহেতু আপনি এডিশনাল কল অপশন এটা শর্ট কৰি দিছে গতিকে মার্জিনটো ড্ৰাস্টিক্যালি বাঢ়ি গ'ল সো সেই কাৰণে অপশন ট্ৰেড এনে কৰিলে নহব অপশন ট্ৰেড কৰোতে আপনি সদায় এডিশনাল ক্যাপিটাল অলপমান হৈ দিব যাতে আপনি ফায়ার ফাইটিং কৰিব পাৰে বুজি পাইছে খালি সিম্পলি যদি আপনি কল অপশন বাই কৰে মার্কেট উপৰলে গৈ আছে আপনি কল অপশন বাই কৰিছে মার্কেট তললে গৈ আছে পুট অপশন বাই কৰিছে স্টপ লস লগাইছে ম্যাক্সিমাম টাইম আপোনাৰ স্টপ লসে হিট হ'ব আৰু ওভারঅল লং টার্মত আপনি লসতে থাকিব গতিকে যদি আপনি কনসিস্টেন্ট প্রফিট পাবো বিচাৰে তেতিয়াহলে অপশন সেলে কৰিব লাগিব আৰু লগতে আপনি অপশনটো এডজাস্টমেন্টটো কৰিব লাগিব ঠিক আছে তেতিয়াহে আপনি লং টার্মত প্রফিটেবল হ'ব পাৰিব বুজি পাইছে ওকে এতিয়া আমি এনাদাৰ 2 আৱাৰ এডভান্স কৰি যাম কেতিয়া আমি প্রফিটেবল হম এতিয়া এগেইন আমি অলপমান লসত আছো চাইলো কি হয় ওকে এতিয়া চাওক 234 रुपीसৰ প্ৰফিট দেখাই আছে সিদনা হল 11 তাৰিখ 11টা বজাত ওকে একো নাই আমাৰ হাতত টাইম আছে আৰু এদিন আছে হাতত একো নাই আমি অলপমান ওয়েট কৰিব পাৰো তলফালে যেহেতু আমাৰ ৰিস্ক নাই গতিকে ওয়েট কৰাত একো আপত্তি নাই 12 তাৰিখে 11টা লৈকে আমাৰ 400 টকা প্ৰফিট হৈ আছে গুড আমি চাম এইখিনি জায়গাত কেতিয়া আহো ঠিক আছে সো এগেইন আমি 2 ঘন্টা এডভান্স কৰি চাও ওকে হোৱা নাই ওকে এতিয়া তো মার্কেট ক্লোজ হৈ গল মই অলপমান এডভান্স কৰি দিম সো আধা ঘন্টা আমি বঢ়াই চাম ঠিক আছে সো এতিয়া অলপমান প্ৰফিটত আছো এতিয়া কিমান 1:30 বাজিছে সো ওকে দুটা মান বজাত আমি যদিও এইখিনি জায়গাত আছো তথাপিও আমাৰ কিন্তু ইমান প্ৰফিট হোৱা নাই দেখিছেনে 42 रुपीस আৰু অলপ দেৰি ওয়েট কৰি চাম যদি আৰু ওপৰলে গুছি যায় তেতিয়াহলে আমি কিন্তু এক্সিট কৰিব লাগিব কাৰণ এইটো হল আপসাইড ব্রেক ইভেন এইটো লেভেলৰ ওপৰত যদি গুছি যায় আমাৰ কিন্তু লস হ'ব গতিকে বাই চান্স কিবা কাৰণত যদি এই লেভেলটো ব্রেক হৈ যায় তেতিয়া আমি কিন্তু লাভে হওক লসে হওক আমি এক্সিট কৰিবই লাগিব ঠিক আছে গতিকে আৰু অলপ দেৰি চাই লও 3টা বজাত মার্কেট ক্লোজ হ'বতো 2টা বাজিছে আৰু আধা ঘন্টা মান চাই লও কি হয় ওকে আধা ঘন্টা একদম ব্রেক ইভেনৰ ওচৰত গৈছে ওকে আপনি যদি বিচাৰিছে আপনি ইয়াতে এক্সিট কৰিব পাৰে আৰু মোৰ মতে এক্সিট কৰাই ভাল হ'ব কাৰণ কি এইটো হল ব্রেক ইভেন পয়েন্টৰ একদম ওচৰত আছে আমি এতিয়া at least কিবা এটা প্ৰফিট পাইছো 18 টকা এটো প্ৰফিট বুলি নকয় দিয়কচোন কিন্তু তথাপিও প্ৰফিটটো পাইছো আৰু যদি আপনি আগতে বিচাৰিলে হয় এক্সিট কৰিব পাৰিলে হয় যেতিয়া এইখিনি মানত আছিল তেতিয়া আমাৰ অলপমান প্ৰফিট হৈ আছিল কিন্তু মার্কেট যেহেতু ইমান পিন পয়েন্ট কৰিব নোৱাৰে গতিকে আপনি আগতিয়াকে ডিসাইড কৰিব যদি অলপমান 200-300 টকাৰ প্ৰফিটত আপনি ওলাই আহিব বিচাৰে তেতিয়াও পাৰে আৰু যেহেতু আমাৰ এইটো লস মেকিং ট্ৰেড আছিল লসৰ পৰা আমি এতিয়া অলপ হলেও প্ৰফিট পাইছো গতিকে মোৰ মতে আৰু বেছি ৰিগ্ৰেট কৰিব নালাগে এইখিনি জায়গাত আপনি ওলাই আহিব লাগে সো এক্সিট কৰি দিও ঠিক আছে এক্সিট কৰিলে এট লিস্ট আপোনাৰ লসটো তো ৰিকভাৰ হল সো দ্যাট ইজ দা বিউটি অফ এডজাস্টমেন্টস ঠিক আছে ইয়াতে আপনি সাংঘাতিক কিবা এটা পাব যে এডজাস্ট কৰি পেলাই লসৰ পৰা একদম সাংঘাতিক প্ৰফিট পাব তেনকা পসিবল নহয় কেতিয়াবা আপনি ভাল প্ৰফিট পাব কেতিয়াবা আপোনাৰ অলপমান স্লাইড লসও হ'ব পাৰে বা আপনি ব্রেক ইভেনতো ওলাব পাৰে মুঠতে আপোনাৰ লসটো কন্ট্ৰোল হ'ব লাগে ঠিক আছে লং টার্মত আপনি যদি লস কন্ট্ৰোল কৰিব পাৰিছে তেতিয়াহে আপনি এজন সফল অপশন ট্ৰেডাৰ হ'ব পাৰিব সো যিয়ে নহওক মই আশা কৰিছো এইটো আপনি ভাল পাইছে এইটো স্ট্র্যাটেজি এডজাস্টমেন্টছত কিবা আপনি অসুবিধা পাইছে নি যদি অসুবিধা পাইছে কমেন্ট কৰি পেলাই জনাব মই তাৰ উত্তৰ ডেফিনেটলি দিম সো ভিডিওটো একদম হেকলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই